वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर आको ब्लग आरम्भ কৰিবলৈ ওলাইছো। এফালে মা আৰু মই বেটা কাষৰে মানুহৰ ঘৰলৈ আসলতে মাকো মাতিছে। মা ওলাই কৰি আজৰি হৈ গলগে। এপাক বুলো লৈ যাও, নিনিলে তাই বেয়া পাব, সেই বুলি ওলাইছো। লগতে ব্লগটো আৰম্ভ কৰি দিওঁ। মই কি কৰো কি নকৰো চাই থাকিব তেনেহলে ব্লগটো। মা আৰু মই দুইজনী বলো। এফালে আহি পেলাই পাই গ'লোহি। আচলতে এওঁলোকৰ ঘৰলৈকে আহিছিলোঁ। তাই মাক গৈ পেলাই মাতি আহিছিলেগৈ, সেই বুলি নাই বোলো এপাক লৈ যাওঁ, নগ'লে বেয়া কথা হ'ব বুলি ভাবি। তাৰপিছতে আচলতে মই যিখিনি ভইচ আমি কথা পাতি থকাখিনি কাটি দিলোঁ। আচলতে ভইচটো মই নিজে আকৌ দি দিলোঁগৈ গৈ পেলাই। এফালে চাহ দিলে, আচলতে সন্ধিয়াই হৈ গ'লগৈ তেতিয়া। তাৰপিছতে ওচৰৰ খুৰী এজনীও আহিছিলে আমি অহা দেখি পেলাই। আটাইকেইজনী বহি কথা পাতি চাহ খালোঁ। চাহত লাডু বনাইছিলে, তাই পুৰি বনালে, চাহ এনেকৈ গৰমত আচলতে ঢেৰ কিবা কিবি বনাইছিলে তাই। ওপৰলৈ আহিছোঁ হেৰি ছিঙিবৰ কাৰণে, নৰসিংহ পাত ছিঙিবৰ কাৰণে আহিছোঁ। মাংসৰ লগত বনাম আচলতে। নৰসিংহ পাত ছিঙি লওঁগৈ। পুৰা আন্ধাৰ হৈ আছে বাহিৰত, লাইট দিব লাগিব। লাইট দি ল'লোঁ। তাৰপিছত ৰাতি আহি গ'লোঁ। সেইফালে মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। ৰাতি পাত ছিঙিবলৈ আহিছোঁ। উপায় নাই, খাবলৈ মন গৈছে যেতিয়া ছিঙিবলৈও আহিছোঁ। দেখিছে নহয়, নৰসিংহ পাত ছিঙিবলৈ ক'ত সোমাইছোঁহি। ইয়াৰপৰা দুটামান থাল লৈ যাম মই। কোমলীয়া দুটামান ছিঙি নিম। বেছি ডাঙৰ হোৱা নাই, তথাপি ইয়াৰ পৰাই পাত দুটামান ছিঙি লৈ যাওঁ। ছিঙিবই পৰা নাই, বেছি অনা নাই, 3টামানে আনিছোঁ। পাত ছিঙা হৈ গ'ল, বেছি অনা নাই, 3-4টামান পাতৰ মানে ঠাৰি লৈ আহিছোঁ। আচলতে সেইকেইটা দিয়ে বনামগৈ। কি বনাওঁ কি নকৰোঁ বাৰু দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। ইফালে হাজবেণ্ড আহি পাই গ'লি। সেইফালে আম আনিছে, আম আছে সৰহকৈ, তথাপিও আম আনিছে। আগফালে কচুৰি আনিছে। তাৰপিছতে এইফালে লোকেল চিকেন আনিছে। এইফালে তেওঁ পানীৰ নিবৰ কাৰণে বটল এটাটো আনিছে, বেগ এটা আনিছে কিনি পেলাই। এতিয়া আম কাটিম আকৌ মই। এফালে আম কাটি খালোঁ। খোৱাৰ পিছতে মাক কঁঠাল গুটি গুচাবলৈ দিলোঁ। কঁঠাল গুটি আচলতে ৰঙা বাকলিটো গুচাই দিলে খাই ভাল লাগে। মাংসৰ লগত বনাম। আজিকালি কঁঠাল গুটিখিনি সিজাই ল'ম ধুনীয়াকৈ। মই 2-3টামান হুইচেল দি পেলাই কুকাৰত। আগফালে কেৰাহীও বহাই দিলোঁ মই। তাতে মই তেলখিনি গৰম হোৱাৰ পিছতে ইলাচি, ডালচেনি আৰু তেজপাত দি দিলোঁ। দি পেলাই মাংসখিনি মই এনেকৈ ভাজিম। পিঁয়াজটো আচলতে মই পিছত দিম, পিছত দি পেলাই হেৰি কৰিম। এইফালে ইয়াতে কঁঠাল গুটি হুইচেল মাৰি আছে। এইফালে মাংসখিনি ঢাকন দি দিম। এতিয়া এইফালে মই ঢাকন লগাই দিলোঁ। অলপ সময় এনেকৈ ভাজি ল'ম মই মাংসখিনি। এইফালে বেগ চিলোৱাত লাগিছে একদম পূৰা। এইফালে মই ইয়াতে নিমখ আৰু হালধি সোৱাদ অনুসৰি দি দিম। আজি মাংসৰ জোল বনাই থৈ দিম, মানে কি একো নবনাওঁ, দালি গ্ৰেভি টাইপৰ নবনাওঁ আচলতে। সেইকাৰণে নিমখৰ পৰিমাণটো অকণমান বেছিকৈ দি থৈছোঁ মই। ৰং গুড়া দি দিলোঁ। অলপ সময় আকৌ ভাজিম মই এইখিনি ধুনীয়াকৈ। সেইফালে মই ইয়াতে আদা, নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি দি দিলোঁ। দি পেলাই অকণমান সময় ঢাকন লগাই থৈ দিম। এতিয়া মই এইখিনি কঁঠাল গুটি পিছত দিম, কাৰণ
কঁঠাল গুটিখিনি মই সিজাই থৈছোঁ যেতিয়া সেইখিনি পিছত দিলেও হ'ব। ঢাকোন মাৰি থৈ দিওঁ অলপ সময়লৈ। ইফালে অকণমান মছলা একদম কমাই দিছোঁ কাৰণ বহুত গৰম, সেইকাৰণে মছলাটো কমাই খাম আজি। মছলা এনেও কমাই দিওঁ বাৰু মই, তেওঁ যোনদিনা নাখায় সেইদিনা আকৌ মছলা অকণমান দিওঁ বাৰু বেছিকৈ মই, কিন্তু এনেই একদম খুব কমকৈ দিওঁ। সেইফালে জিৰাও একদম অকণমান দিছোঁ। তাৰপিছতে আহি গ'ল ৰেড চিলি পাউডাৰো অকণমান দিম, একদম অকণমান দিছোঁ কালাৰটো হ'বৰ কাৰণে আচলতে। ইফালে মোৰ কঁঠাল গুটিখিনি সিজাই ল'লোঁ ধুনীয়াকৈ। আচলতে কঁঠাল গুটি বহুত ধুনীয়াকৈ সিজিছে। এতিয়া কঁঠাল গুটিখিনি ইয়াতে দি দিম। যিকণ সিজা নাই সেইকণ সিজি যাব আৰু ধুনীয়াকৈ। সিজিছেই প্ৰায় ধুনীয়াকৈ। আকৌ ঢাকোন লগাই থৈ দিম এতিয়া মই। ঢাকোন লগাই থৈ দিওঁ মই। ইফালে অকণমান পানী দি দিলোঁ, দি পেলাই ইয়াতে মই এইকেইটা খিচমিচ দিছোঁ আৰু কাজু বাদাম ইয়াতে দি দিম। ইফালে মই পানী দি দিম এতিয়া আৰু ইয়াতে জোখমতে। এতিয়া পানী দি দিলোঁ মই জোখমতে দি দিম আৰু ঢাকোন মাৰি থৈ দিম এতিয়া। এইফালে মোৰ মাংস হৈ গ'ল ধুনীয়াকৈ। সেয়া কঁঠাল গুটিৰ লগত বনালোঁ। কেনেকুৱা পালে জনাব আপোনালোকেও, খাই চাব যিসকলে খোৱা নাই, খাবলৈ বহুত টেষ্টি হয়। ইফালে মোৰ হৈ গ'লগৈ। কঁঠাল গুটি মাজে মাজে 2-4টা মই ভাঙিও দিলোঁ বাৰু। সেয়া নমাই থওঁ আৰু এইফালে মোৰ হৈ গ'ল আৰু মই গেছ অফ কৰি থৈ দিওঁ। মাংস হৈ গ'ল মোৰ। এইফালে পাপৰ ভাজিবলৈ লৈছোঁগৈ। কেনেকুৱা গৰম বাপৰে বাপ, কাকাৰ ফালে গৰম কেনেকুৱা জনাব দেই। আমাৰ ফালে বহুত গৰম পৰিছে। মই এইফালে গাখীৰো গৰমাইছোঁ, এইফালে লগতে গাখীৰখিনিও গৰমাইছোঁ, লগতে এইফালে পাপৰো ভাজিছোঁ। পাপৰখিনি ভাজি হ'লেই গা ধুব লাগিব। গা আজি 2-3বাৰ ধোৱা হৈ গ'ল আৰু এতিয়া আকৌ এবাৰ ধুই দিম আৰু। পাপৰখিনি ভাজি লওঁ, তাৰপিছত একেবাৰে লগ পাই আছোঁ বাৰু। গৰমত একদম ঘামি চিমি অৱস্থা নাই। কিটচেনত একদম মানে কি আৰু গেছত বনোৱা চৌকাত বনোৱা একেই নিচিনাই হৈ যায়গৈ গৰমৰ কাৰণেই, হয়নে বাৰু। এতিয়া মই পাপৰখিনি ভাজি ল'ম আৰু তাৰপিছত লগ পাম আকৌ। চাই থাকক ভিডিঅ'টো শেষলৈকে, একদম পূৰা ঘামি অৱস্থা নাই। এইফালে ৰাতিৰ থালিখন এনেকৈ ৰেডি কৰিলোঁ। এইফালে ভাত খাই দিওঁ আৰু ৰাতি। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজিলৈ।